যে এজন ছাত্ৰ মেট্ৰিকত 31% পাইছে আৰু হায়াৰ ছেকেণ্ডেৰীত পাইছে 30%, তেওঁ চিলেক্টেড হৈছে। এজন ছাত্ৰ, মই নাম নকওঁ বাৰু, মেট্ৰিকত 32% পাইছে, হায়াৰ ছেকেণ্ডেৰীত 36%, তেওঁ চিলেক্টেড হৈছে। এজন ছাত্ৰ মেট্ৰিকত 36% আৰু হায়াৰ ছেকেণ্ডেৰীত 34% পাইছে, চিলেক্ট হৈছে। কিন্তু মাননীয় অধ্যক্ষ মহোদয়, সেই ইভিৰ কাৰণে লোৱা ইণ্টাৰভিউত এপ্লিকেশ্যন কৰা এজন ছাত্ৰ 74% মেট্ৰিকত, হায়াৰ ছেকেণ্ডেৰীত 71% চিলেকশ্যন নাপালে। এজন ছাত্ৰী 63% পাইছে মেট্ৰিকত, 69% পাইছে হায়াৰ ছেকেণ্ডেৰীত, চিলেকশ্যন নাপালে। 30% পাইছে। তাৰপিছত মাননীয় অধ্যক্ষ মহোদয়, এজন ছাত্ৰ 74% মেট্ৰিকত, হায়াৰ ছেকেণ্ডেৰী 80%, ইভিৰ কাৰণে চিলেকশ্যন নহ'ল, অথচ 30%। কিয় নহ'ল? বিকজ দিছ লাৰ্জ স্কেল কৰাপশ্যন ইন দি অফিচ অফ দি DC। আজি মাননীয় অধ্যক্ষ মহোদয়, এই যে এডুকেশ্যন ভলিউণ্টিয়াৰবোৰ প্ৰপাৰলি যদি নিয়োগ নহয়, তেওঁলোকে যদি চাকৰিৰ আদিতেই 50,000 টকা ঘোচ দি সোমাব লগা হয়, এটা মাননীয়ে পায়, তেওঁলোকে ক'ত ব্ৰিক ইণ্ডাষ্ট্ৰীত পঢ়াব? তেওঁলোকে ক'ত ড্ৰপ আউটক পঢ়াব? তেওঁলোকে ক'ত ভালকৈ ছাৰ্ভে কৰিব? এতিয়া TMC দলৰ চেয়াৰমেন আলী আহমেদ। মাননীয় অধ্যক্ষ মহোদয়, ফৰ brevity of time, the cut motion may kindly be presumed to have been moved. And although it is a device, You can speak 6 minutes. Okay. although it is a device just to discuss about the shortcomings of the department, yes, I personally feel that the budget should be increased by many folds for meeting these shortcomings. মাননীয় অধ্যক্ষ মহোদয়, হয়, এই কথা মই স্বীকাৰ কৰোঁ ভাষণৰ আৰম্ভণিতে যে হয় কিছু উচ্চ শিক্ষাৰ অনুষ্ঠান, ইউনিভাৰ্চিটি, মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজ আদি স্থাপন হৈ আছে। কিন্তু মাননীয় অধ্যক্ষ মহোদয়, যদি আমাৰ ফাউণ্ডেশ্যনটো ঠিক নহয়, ছুপাৰ ষ্ট্ৰাকচাৰ যিমান বনালেও ঘৰটো স্থায়ী নহ'ব। আমাৰ এলিমেণ্টেৰী এডুকেশ্যনটো ষ্ট্ৰং কৰিব লাগিব। আমাৰ আপাৰ প্ৰাইমাৰী মাধ্যমিক পৰ্যায়ৰ এডুকেশ্যনটো ষ্ট্ৰং কৰিব লাগিব। উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ এডুকেশ্যনটো ষ্ট্ৰং কৰিব লাগিব। মাননীয় অধ্যক্ষ মহোদয়, আৰু এই এলিমেণ্টেৰী এডুকেশ্যন বা মাধ্যমিক পৰ্যায়ৰ এডুকেশ্যনত পৰ্যাপ্ত সা সুবিধা, বিশেষকৈ শিক্ষক নিয়োগ বা ছেপাৰেট ক্লাছৰুম নথকাৰ কাৰণে আজি অসমৰ যি লিটাৰেচি ৰেট, যি সময়ত আমি সপোন দেখিছোঁ ভাৰতৰ 5খন ৰাজ্যৰ ভিতৰত এখনলৈ উন্নীত কৰা, কিন্তু আমাৰ অসমৰ লিটাৰেচি ৰেট নেশ্যনেল এভাৰেজতকৈ কম হৈ আছে। গতিকে মাননীয় অধ্যক্ষ মহোদয়, এখন দুখন উচ্চ শিক্ষাৰ অনুষ্ঠান স্থাপন কৰি আত্মসন্তুষ্টি লাভ কৰিলে নহ'ব। আমাৰ মেট্ৰিকৰ ৰিজাল্ট 100% কৰিবলৈ আমি চেষ্টা কৰিব লাগিব। প্ৰাইভেট স্কুলৰ পৰা যাতে ছাত্ৰ ছাত্ৰীবোৰ আমাৰ গভৰ্ণমেণ্ট স্কুললৈ আহে, তাৰ ব্যৱস্থা কৰিব লাগিব। কিন্তু সেই ব্যৱস্থা মাননীয় অধ্যক্ষ মহোদয়, যোৱা প্ৰায় 16 বছৰ মই আছোঁ, দেখা নাই। আজি মাননীয় মন্ত্ৰী মহোদয় এই সদনত দিয়া উত্তৰ মতেই আমাৰ যিখিনি চেংচন পোষ্ট এলিমেণ্টেৰী লেভেলতে হওক বা হায়াৰ ছেকেণ্ডেৰী লেভেলত হ'ল, আচলতে চেংচন পোষ্ট শুড বি ভেৰিয়েবল। প্ৰত্যেক বছৰ এনৰলমেণ্ট যিমান হয়, পিটি ৰেচিঅ' মেইনটেইন কৰিবলৈ নতুন নতুন পোষ্ট ক্ৰিয়েট কৰিব লাগে, সেইটো হোৱা নাই। বহুদিন আগতে চেংচন পোষ্ট যিখিনি আছে, তাৰো মাননীয় অধ্যক্ষ মহোদয়, LP স্কুলৰ এছিষ্টেণ্ট টিচাৰ 11,662 পদ খালী চেংচন পোষ্টৰ, যি সময়ত আৰু বহুত পোষ্ট ক্ৰিয়েট কৰিব লাগিছিলে টু মেইনটেইন দি পিটি ৰেচিঅ'। UPৰ আপাৰ প্ৰাইমেৰীৰ এছিষ্টেণ্ট টিচাৰ 4,315 পোষ্ট খালী। আমাৰ আপাৰ প্ৰাইমেৰী ছায়েন্স টিচাৰ 907টা খালী। গ্ৰেজুৱেট টিচাৰ মাননীয় অধ্যক্ষ মহোদয় 10,005টা পোষ্ট খালী। পোষ্ট গ্ৰেজুৱেট টিচাৰ 1,226টা খালী। UP আপাৰ প্ৰাইমেৰী হিন্দী টিচাৰ 1,737টা খালী। ৰাষ্ট্ৰীয় ভাষা, আমিতো হিন্দীৰ কথা কৈ থাকোঁ, 1,737টা পোষ্ট খালী ছাৰ। UP এছামিজ, আমাৰ মাতৃভাষা, 163টা পোষ্ট খালী। মাননীয় অধ্যক্ষ মহোদয়, আজি এই শিক্ষকৰ পদ অতি তড়িৎ গতিত, অতি সোনকালে ফিল আপ কৰিব লাগিব, আৰু তাৰ লগতে এই বছৰৰ এনৰলমেণ্ট অনুসৰি যিমানখিনি নতুন পোষ্ট ক্ৰিয়েট কৰিব লাগে সেইখিনি চেংচন কৰিব লাগিব, এপ্ৰুভ কৰিব লাগিব। মাননীয় অধ্যক্ষ মহোদয়, শিক্ষা ব্যৱস্থাৰ কি ভয়ানক অৱস্থা, বিশেষকৈ এলিমেণ্টেৰী এডুকেশ্যন। আজি 10,070খন স্কুলত পিটি ৰেচিঅ' মতে মেইনটেইন কৰা হোৱা নাই, টিচাৰ নাই। আজি মাননীয় অধ্যক্ষ মহোদয়, মোৰ
মন্দিয়া সমষ্টিৰ মন্দিয়া ব্লকত আজিৰ দিনত 2খন জিৰো টিচাৰ স্কুল, এজনো নাই টিচাৰ। 59খন মন্দিয়া ব্লকত ছিংগুল টিচাৰ, এটলিষ্ট 2জন টিচাৰ থাকিব লাগে। মাননীয় অধ্যক্ষ মহোদয়, মোৰ কলগাছিয়া ব্লকত, ৰূপসী ব্লকত ছিংগুল টিচাৰ 30খন LP স্কুল আছে। যোৱা প্ৰায় 10টা বছৰ মই চিঞৰিয়ে আছোঁ, যোৱা 5টা বছৰ চিঞৰি আছোঁ যে আমাৰ শিক্ষকখিনি দিয়ক। মই মাননীয় মন্ত্ৰী মহোদয়ক ব্যক্তিগতভাৱে লগ কৰি কৈছিলোঁ যে ৰেচনেলাইজেশ্যনৰ কথা আপুনি কৈ আছে, আপাৰৰ পৰা টিচাৰ নাহে বুজি পালোঁ। অন্তত মোৰ বৰপেটা জিলাটো যদি ৰেচনেলাইজ কৰিলেহেঁতেন বহুতখিনি শিক্ষকৰ অভাৱ দূৰ হ'লহেঁতেন, কিন্তু নহ'ল। মাননীয় অধ্যক্ষ মহোদয়, মন্ত্ৰী মহোদয়ে মোক এটা পৰামৰ্শ দিছিলে যে আপুনি বনাই আনক, মই DC লৈ লিখি দিম এইখিনি কৰাৰ কাৰণে। মই ইমান কষ্ট কৰিলোঁ গোটেই বৰপেটা জিলা স্কুলত, ক'তো PT ৰেচিঅ' ভংগ নোহোৱাকৈ যাতে টিচাৰবোৰ নিব পাৰি, যাতে সেই টিচাৰবোৰে মন্দিয়াত বা পাকঘৰত কাম কৰিবলৈ অসুবিধা নাপায়, তেনেকুৱা ধৰণৰ টিচাৰ নিয়োগ কৰিবলৈ প্ৰায় 40খন স্কুল ছিংগুল টিচাৰৰ পৰা ডাবল টিচাৰ কৰিব পৰা গ'লহেঁতেন। মন্ত্ৰী মহোদয়ে ভাল পালে, লিখি দিলে DC। বাট হু কেয়াৰ্ছ দি ইনষ্ট্ৰাকশ্যন অফ দ্য অনাৰেবল মিনিষ্টাৰ? মাননীয় মন্ত্ৰী মহোদয়, এইটো গুৰুত্ব দিয়া উচিত। আপোনাৰ মনত আছে, আপুনি লিখি দিয়াৰ পিছতো মোৰ 40খন স্কুল মোৰ মন্দিয়া ব্লকৰ পৰাই টিচাৰ ইফাল কৰি পেলাই ডাবল টিচাৰ কৰিব পৰা গ'লহেঁতেন, কিন্তু নকৰিলে। কিয় নকৰিলে? মাননীয় অধ্যক্ষ মহোদয়, মই কেইটামান উদাহৰণ দিব খুজিছোঁ। আপোনাৰ ফুলৰাচৰ MB স্কুল 8টা ক্লাছ, 9টা প্ৰি প্ৰাইমাৰীলৈ 9টা ক্লাছ, এনৰলমেণ্ট 140, টিচাৰ 3জন, আজি 10 বছৰ। বহুবাৰ মই কৈছোঁ তাত টিচাৰ দিয়া নহ'ল। এই যে কয় এনৰলমেণ্ট কমি যায়, কিয় কমি নাযাব? 3জন টিচাৰ, 9টা ক্লাছ, হাউ দিছ কুড বি এ এডুকেশ্যনেল প্ৰপাৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যন? মাননীয় অধ্যক্ষ মহোদয়, আৰু কেইটামান উদাহৰণ দিব খুজিছোঁ। আমাৰ উত্তৰ নিশানেশ্বৰ LP স্কুল, সৈয়দপুৰ LP স্কুল মন্দিয়া ব্লকৰ আণ্ডাৰত এজন টিচাৰ, এনৰলমেণ্ট 104, ডাবল টিচাৰ কৰা হোৱা নাই। মাননীয় অধ্যক্ষ মহোদয়, 1170 ভাতকুচি আপোনাৰ 772 সুখাৰজাৰ NC LP স্কুল, এজন টিচাৰ, 88 এনৰলমেণ্ট, ডাবল টিচাৰ কৰা হোৱা নাই। মাননীয় অধ্যক্ষ মহোদয়, আমাৰ জাহানাপাথা শরীফুল LP স্কুল, এজন টিচাৰ, 141জন ছাত্ৰ, এনৰলমেণ্ট কমি নাযায়, কি হ'ব? এতিয়া উপায় নাই, বেচেৰাহঁতৰ ওচৰত স্কুল নাই। 141জন ছাত্ৰ, মাত্ৰ এজন টিচাৰে পঢ়াই আছে। মাননীয় অধ্যক্ষ মহোদয়, চাপৰিপথাৰ LP স্কুল, 102জন ছাত্ৰ, এজন শিক্ষক। 1214 কৈমাৰী LP স্কুল, 126জন ছাত্ৰ, টিচাৰ নাই। 126জন ছাত্ৰ, এজনো টিচাৰ নাই। মাননীয় অধ্যক্ষ মহোদয়, আনফালে মই বৰপেটা ডিষ্ট্ৰিক্টৰ বেলেগ স্কুলবোৰলৈ নাযাওঁৱেই, মোৰ এই মন্দিয়া আৰু কলগাছিয়া ব্লকতে যদি চাওঁ, 1113 নম্বৰ উত্তৰ চাপৰা LP স্কুল, 44জন ছাত্ৰ, 4জন টিচাৰ, তাৰ পৰা 2জন টিচাৰ নিব নোৱাৰিলেহেঁতেন নে DCয়ে? ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে নিশ্চয় নিব পাৰিলেহেঁতেন। আপুনি চাওক, গোবিন্দপুৰ LP স্কুল, 34জন ছাত্ৰ, 3জন টিচাৰ, তাৰ পৰা এজন টিচাৰ নিব নোৱাৰিলেহেঁতেন নে ডাবল টিচাৰ কৰি পেলাই? মাননীয় অধ্যক্ষ মহোদয়, এনেকুৱা বহু উদাহৰণ আছে, মই আৰু নকওঁ এই উদাহৰণবোৰ। গতিকে এই যে ডিষ্ট্ৰিক্ট লেভেলৰ যিটো গাফিলতি, মই আৰু এটা কথা ক'ম। মাননীয় অধ্যক্ষ মহোদয়, আমাৰ চৰকাৰে সিদ্ধান্ত লৈছে, DC, আগতে এইটো নাছিলে, DCয়ে অল ইন অল, এডুকেশ্যন ডিপাৰ্টমেণ্ট, তাৰ মুৰব্বী ইনস্পেক্টৰ অফ স্কুল বা DO, তেওঁহে সিদ্ধান্ত ল'ব পাৰিব লাগে। হুৱেৰ ইজ দ্য টাইম? DC ডাজ নট হেভ দ্যাট লাক্সাৰী অফ টাইম গো ইন টু দি ডিটেইলছ, যাৰ ফলত আজি এনেকুৱা হৈছে এটা পিয়ন পোষ্ট ট্ৰান্সফাৰ কৰিবলৈ ISA DC লৈ লিখিব লাগে। আৰু তাৰ ফলত কি হৈছে মাননীয় অধ্যক্ষ মহোদয়, গোটেই ছিষ্টেমটো খেলি মেলি হৈছে। আজি আপোনাৰ এখন হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী মই আপোনাক পঠিয়াই দিম, কিয় এইবোৰ চলি থাকে, কিয় টিচাৰবোৰ দিয়া নহয়? মই আপোনালৈ মন্ত্ৰী মহোদয়ক এটা আপোনাৰ মাধ্যমেদি পঠিয়াই দিওঁ
এখন হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰীয়ে অভিযোগ কৰিছে ইন্সপেক্টৰৰ তাত যে এডিসি পৰ্যায়ৰ বিষয়া এজনে প্ৰায় 30,000 টকা ঘুষ লৈ এখন স্কুলৰ পিটি ৰেচিও ভংগ কৰি টিচাৰজনীক ট্ৰান্সফাৰ কৰি দিছে। দিছ ইজ অন ৰেকৰ্ড। ছাৰ মই আপোনালৈ পঠাই দিছোঁ, কোনোবা এজনে মাননীয় অধ্যক্ষ মহোদয়ৰ জৰিয়তে শিক্ষামন্ত্ৰীক দিব। আৰু মাননীয় অধ্যক্ষ মহোদয় আৰু এটা কথা ক'ব লাগিব, আমাৰ এডুকেশ্যন ছিষ্টেমত RTE একমতে ইনক্লুজিভ এডুকেশ্যনৰ কথা কোৱা হৈছে। ইনক্লুজিভ এডুকেশ্যন ইটসেল্ফ ইজ এ ফাৰ্ষ্ট ইন দ্য ফিল্ড। ইট ইজ এ ফাৰ্ষ্ট। ইনক্লুজিভ এডুকেশ্যনৰ কাৰণে যি ব্যৱস্থা ল'ব লাগিছিলে, যি ধৰণে ছাৰ্ভে কৰিব লাগিছিলে, একো কৰা হোৱা নাই মাননীয় অধ্যক্ষ মহোদয়। ইনক্লুজিভ এডুকেশ্যন মতে এজন দিব্যাংগ তেওঁৰ ট্ৰান্সপৰ্ট এলাউন্স পায়, তেওঁৰ কাৰণে মাহেকীয়া এজন হেল্পাৰৰ 500 টকাকৈ মাহেকত পায়। হাৰ্ডলি এজন দুজনক দিছে, কাৰণ প্ৰপাৰ ছাৰ্ভেই হোৱা নাই। আমাৰ যিবোৰ ব্ৰিক ইণ্ডাষ্ট্ৰী বা ড্ৰপ আউটবোৰক আনি পেলাই পঢ়াব লাগে, নাথিং ইজ গোয়িং অন ইন দ্য ফিল্ড। কেনেকৈ হ'ব মাননীয় অধ্যক্ষ মহোদয়? মই দুটা উদাহৰণ দিব খুজিছোঁ। আপোনাৰ কুৱেশ্যন নম্বৰ কেইটা কৈ দিওঁ, মাননীয় মন্ত্ৰী মহোদয়ে গম পাব। আনষ্টাৰ্ড এছেম্বলি কুৱেশ্যন 163 ডেটেড 29/8/2024, আৰু এটা কুৱেশ্যন ষ্টাৰ্ট কুৱেশ্যন 105 ডেটেড 6/3/2025। এই এডুকেশ্যন ভলেণ্টিয়াৰ কেনেকৈ নিয়োগ হয় মাননীয় অধ্যক্ষ মহোদয়? দিছ ইজ হোৱাট ইজ গোয়িং অন ইন দ্য আণ্ডাৰ দি এডমিনিষ্ট্ৰেটিভ কণ্ট্ৰল অফ দ্য DC। ইয়াতে লিখা আছে এডভাৰটাইজত যে কেণ্ডিডেট উইথ হাইষ্ট মাৰ্কছ ইন HLC and H will given preference for the post। মাননীয় মন্ত্ৰী মহোদয় কুৱেশ্যন দুটাৰ উত্তৰ চালে গম পাব। ইয়াতে চিলেক্টেড লিষ্টত দেখা গৈছে যে এজন ছাত্ৰ মেট্ৰিকত 31% পাইছে আৰু হায়াৰ ছেকেণ্ডেৰীত পাইছে 30%, তেওঁ চিলেক্টেড হৈছে। এজন ছাত্ৰ, মই নাম নকওঁ বাৰু, মেট্ৰিকত 32% পাইছে, হায়াৰ ছেকেণ্ডেৰীত 36%, তেওঁ চিলেক্টেড হৈছে। এজন ছাত্ৰ মেট্ৰিকত 36% আৰু হায়াৰ ছেকেণ্ডেৰীত 34% পাইছে, চিলেক্ট হৈছে। কিন্তু মাননীয় অধ্যক্ষ মহোদয়, সেই ইভিৰ কাৰণে লোৱা ইণ্টাৰভিউত এপ্লিকেশ্যন কৰা এজন ছাত্ৰ 74% মেট্ৰিকত, হায়াৰ ছেকেণ্ডেৰীত 71% চিলেকশ্যন নাপালে। এজন ছাত্ৰী 63% পাইছে মেট্ৰিকত, 69% পাইছে হায়াৰ ছেকেণ্ডেৰীত, চিলেকশ্যন নাপালে। 30% পাইছে। তাৰপিছত মাননীয় অধ্যক্ষ মহোদয়, এজন ছাত্ৰ 74% মেট্ৰিকত, হায়াৰ ছেকেণ্ডেৰী 80%, ইভিৰ কাৰণে চিলেকশ্যন নহ'ল, অথচ 30%। কিয় নহ'ল? বিকজ দিছ লাৰ্জ স্কেল কৰাপশ্যন ইন দি অফিচ অফ দি DC। আজি মাননীয় অধ্যক্ষ মহোদয়, এই যে এডুকেশ্যন ভলেণ্টিয়াৰবোৰ প্ৰপাৰলি যদি নিয়োগ নহয়, তেওঁলোকে যদি চাকৰিৰ আদিতেই 50,000 টকা ঘুষ দি সোমাব লগা হয়, এটা মাননীয়ে পায়, তেওঁলোকে ক'ত ব্ৰিক ইণ্ডাষ্ট্ৰীত পঢ়াব? তেওঁলোকে ক'ত ড্ৰপ আউটক পঢ়াব? তেওঁলোকে ক'ত ভালকৈ ছাৰ্ভে কৰিব? মোৰ সমষ্টিত ছাৰ ইমান বিকলাংগ দেখিছোঁ, তেওঁলোকে কোনেও ইনক্লুজিভ এডুকেশ্যন, মই সদায় যিজন DPO ইনক্লুজিভ এডুকেশ্যনত তেওঁৰ লগত যোগাযোগ কৰোঁ, ছাৰ নাই, তথ্যখিনি দিয়ক মোক কৰি ল'ম। আৰু এই যিটো আপোনাৰ এডুকেশ্যন ভলেণ্টিয়াৰ এজন DPO আছে, ইমানেই কৰাপ্ট, মই আগৰ ছাৰ 2 মিনিট শেষ কৰিম ছাৰ, কাইণ্ডলি ছাৰ, কাইণ্ডলি আজি ছাৰ মৰম কৰিছোঁ, প্লিজ ছাৰ, মই এটা দলৰ একমাত্ৰ ছাৰ, এই যে DC অফিচৰ এই খেলি মেলি চাওক, এই আগৰ ডিচিজন যোৱাৰ আগদিনাখন 27 জুন আৰু 24 জুন IAS অফিচৰ পৰা 6জন অফিচাৰ ট্ৰান্সফাৰ কৰি লৈ গ'ল তেওঁ DC অফিচত। Why? DC may have some disagreement with the IAS, but he should not affect the education. মন্ত্ৰী মহোদয় কাইণ্ডলি অনুসন্ধান কৰিব, মোৰ ওচৰত আছে এই দুইখনো মই পঠাই দিছোঁ আপোনাৰ তাত। 27 তাৰিখ ডিচিজনে ৰিলিজ লোৱাৰ আগতে 6জন ষ্টাফ পঠাই দিলে। কেনেকৈ চলিব ইন্সপেক্টৰ গালি পাৰিলে নহ'ব নহয়। মাননীয় অধ্যক্ষ মহোদয়, মই শেষ কৰিম। কেইটামান ডিমাণ্ড, মোৰ সমষ্টি স্পেচিফিক কেইটামান কথা কৈ, ছায়েন্স আৰু কমাৰ্চ ষ্ট্ৰীম, ছাৰ একদম খালি পইণ্ট বোলে, আপোনাৰ 9 মিনিট পাৰ হৈ গ'ল। ছাৰ মোৰ তাতে এখনো মডেল স্কুল নাই।
আমাৰ কলগাছিয়া ডেভেলপমেণ্ট ব্লকত প্ৰত্যেক ব্লকত আণ্ডাৰত এটাকে মডেল স্কুল থাকিব লাগে, মোৰ তাত নাই। মোৰ তাত এখন কস্তুৰবা গান্ধী বিদ্যালয় নাই কলগাছিয়া ডেভেলপমেণ্ট ব্লকত। আৰু পঞ্চায়তবোৰ ডিলিমিটেশ্যন হোৱাৰ পিছত আমাৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যনবোৰো ইমিডিয়েট ডিলিমিটেশ্যন কৰিব লাগে, হোৱা নাই। মাননীয় অধ্যক্ষ মহোদয়, সায়েন্স ষ্ট্ৰীম পুৰণা বাঘবোৰত এখনো নাই আপোনাৰ কলেজ। প্ৰতিটো সমষ্টিত মই ভাবোঁ এখনকৈ ছায়েন্স কলেজ হ'ব লাগে, এখনকৈ কমাৰ্চ কলেজ হ'ব লাগে, এখনকৈ ল' কলেজ হ'ব লাগে, এখনকৈ BEd কলেজ হ'ব লাগে। অন্ততঃ সেইখিনি কৰিব নোৱাৰিলেও আমাৰ এক্সিষ্টিং এডুকেশ্যনবোৰত কমাৰ্চ আৰু ছায়েন্স শিকাৰ কাৰণে সুবিধা কৰি দিব লাগে। মাননীয় অধ্যক্ষ মহোদয়, আজি আমাৰ 2-4টা ল'ৰা ডক্টৰ হ'লে নহ'ব, 2-4টা ল'ৰা ইঞ্জিনিয়াৰ হ'লে নহ'ব। আমাৰ ল'ৰা ছায়েন্স এণ্ড টেকন'লজিত উৎকৰ্ষ সাধন কৰিব পাৰিব লাগিব। নাছাত যাব লাগিব, ইছৰত যাব লাগিব, অক্সফৰ্ডৰ প্ৰফেচাৰ হ'ব লাগিব, হাৰ্ভাৰ্ডৰ প্ৰফেচাৰ হ'ব লাগিব। সেই আশংকা, সেই কষ্ট, সেই ইণ্ডিভাৰ ক'ত আমাৰ এডুকেশ্যনেল চিষ্টেমটো এনেকুৱা। 5128খন স্কুলত আজি ইনফ্ৰাষ্ট্ৰাকচাৰ নাই, মানে ছেপাৰেট ৰুম ছেপাৰেট ৰুম থাকিব লাগে ছাৰ। ছাৰ, যোৱাকালি আপোনাৰ নামটো মই ঘোষণা কৰিছিলোঁ, আপুনি এবচেণ্ট আছিল, তথাপি মই শিক্ষা বিভাগ বুলি আপোনাক 10 মিনিট সময় দিলোঁ। থেংক ইউ। থেংক ইউ ছাৰ। ছাৰ লাষ্ট ঋতুপৰ্ণ শৰ্মা দিলোঁ, তো এডুকেশ্যন বুলি দি দিলোঁ। ঋতুপৰ্ণ শৰ্মা